Hello students, আজি তোমালোকৰ ক্লাছ 9 যিখিনি আমি পুনৰ আলোচনা কৰিছিলোঁ অনুশীলনী R1 তাৰ আমি 11 নম্বৰ কুৱেশ্যনটো তোমালোকক সলভ কৰি দিব লৈছোঁ। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত এইটো প্ৰায় আহিয়ে থাকে। তোমালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ এইটো ভিডিঅ' যদি চাই থাকা তেতিয়াহ'লে ভালদৰে ইজি নিয়মত তোমালোকে শিকিব পাৰিবা। ঠিক আছে, এতিয়া কুৱেশ্যনটো তোমালোকে দেখিছাই। এতিয়া এই যিটো সংখ্যা এইফালে দি থোৱা আছে এই সংখ্যাটো আমি সলভ কৰি পিনে আমি কি উলিয়াব লাগে, 0 হয় বুলি আমি প্ৰমাণ কৰিব লাগে। বুজি পালা? এতিয়া চাবা, এইখিনি মই এটা কথা কৈ দিওঁ, তোমালোকে যদি আগৰ ভিডিঅ'খিনি চোৱা নাই তেতিয়াহ'লে আগৰ মোৰ চেনেলটোত গৈ পিনে আগৰ ভিডিঅ'খিনি চাই ল'ব পাৰিবা। ঠিক আছে, এতিয়া চোৱা, প্ৰথমতে আমি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড হিচাপে আমি লিখি ল'ব লাগিব। এইখিনি আমি লেফ্ট হেণ্ড ছাইড লিখিম আৰু এইটো ৰাইট হেণ্ড ছাইড হিচাপে আমি লিখি ল'ম। এতিয়া চোৱা, লেফ্ট হেণ্ড ছাইড আমি লিখি ল'ম। লেফ্ট হেণ্ড ছাইডে কি আছিলে, 1/2 + √3 প্লাছ 2/√5 - √3 প্লাছ 1/2 - √5। ঠিক আছে, এইপিনে আমি লিখিম ৰাইট হেণ্ড ছাইড। ৰাইট হেণ্ড ছাইড ইজ ইকুৱেল টু কিমান হ'ব, 0। ঠিক আছে, এতিয়া যিহেতু আমি আগৰ ভিডিঅ'খিনিত পাই আহিছিলোঁ, যেতিয়া এটা অপৰিমেয় সংখ্যা ইয়াত থাকিব, তাৰমানে হৰটো যেতিয়া অপৰিমেয় সংখ্যা থাকিব তেতিয়া সদায় আমি এই হৰটো আমি পৰিমেয় কৰি ল'ব লাগে। তাৰমানে পৰিমেয় সংখ্যালৈ কনভাৰ্ট কৰি ল'ব লাগে। ঠিক আছে, এতিয়া যিহেতু এইটো এটা আমি ফৰ্মুলাত পেলাব পাৰোঁ। ঠিক আছে, এইটো কি হ'ব, a + b a - b a - b এইটো ফৰ্মত আছে। ঠিক আছে, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, এটা আমি ফৰ্মুলা পাইছিলোঁ আগতে, ফৰ্মুলাটো কি আছিলে, a + b a - b। ঠিক আছে, এইটো ফৰ্মুলা মতে কি আছিলে, a² - b²। এইটো ফৰ্মুলা মতে আমি বস্তুটো তাৰমানে হৰকেইটা আমি সেইটো ফৰ্মুলাত পেলাই ল'ব লাগিব। ঠিক আছে, এতিয়া যিহেতু তোমালোকে ভাবিব পাৰা যে এইটো a + b। ঠিক আছে, যেতিয়া a + b হিচাপত থাকিব তেতিয়া আমি a - bটো আমি লিখিব লাগিব। যেতিয়া a - b হিচাপে থাকিব তেতিয়া আমি a + b হিচাপে লিখিব লাগিব। ঠিক আছে, তেতিয়া এইটো ফৰ্মুলাত আমি ভাঙিব পাৰিম অংকটো। ঠিক আছে, এতিয়া চাবা, যিহেতু ইয়াত 2 + √3 আছে, এইটো কি হিচাপত আছে বুলি আমি ধৰিম, a + b হিচাপত আছে বুলি ধৰিম। যদি a + b হিচাপত থাকে তেতিয়া আমি a - b হিচাপত আমি লিখি ল'ব লাগিব। যদিহে এইটো তলত লিখা তেতিয়া আমি যিটো তলত লিখিবা সেইটো আমি ওপৰতো এনেদৰে লিখিব লাগিব। ঠিক আছে, তাৰপিছত কি চিন আছে, প্লাছ চিন আছে, সেইকাৰণে প্লাছ চিন দিবা। তাৰপিছত ওপৰত 2 লিখিবা। তাৰপিছত কি আছে, তলত √5 - √3 দেখিছা। এইটো ধৰি লোৱা তোমালোকে a - b ফৰ্মত আছে, তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ, a + b বুলি আমি লিখিব পাৰোঁ। তাৰমানে √5 + √3 হিচাপে আমি লিখিব পাৰোঁ। তাৰমানে এইটো a - b a + b হৈছে, এইটো a + b a - b হৈছে। তোমালোকে বুজি পাইছা? এতিয়া যিহেতু আমি তলত এক্সট্ৰাকৈ এইটো লিখিছিলোঁ, তেতিয়াহ'লে এইটো আমি আকৌ ওপৰতো লিখি ল'ব লাগিব, √5 + √3। বুজি পালা? এতিয়া এইটো আছে, এইটো আমি লিখি ল'ব পাৰোঁ, প্লাছ এইটো আমি 0টো অকণমান এইফালে লিখি ল'ম। এতিয়া চাবা, ওপৰত আছিলে 1, তলত কি আছিলে, 2 - √5 হ'ল। এতিয়া যিহেতু এইটো a - b ফৰ্মত আছে, তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ, a + b হিচাপত আমি লিখিব পাৰোঁ। এটা মাইনাছত থাকিলে এটা প্লাছত লিখিবা, প্লাছত থাকিলে মাইনাছত লিখিবা। বুজি পালা? এইটো প্লাছত আছিলে সেইকাৰণে মাইনাছত লিখিলোঁ, এইটো মাইনাছত আছিলে সেইকাৰণে প্লাছত লিখিছোঁ। বুজি পালা? এতিয়া এইটো আকৌ ওপৰত লিখি দিয়া, 2 × √5। বুজি পালা? ইজ ইকুৱেল টু 0। এতিয়া যিহেতু এইটো ফৰ্মুলাত পৰি গ'ল, a + b a - b a - b ফৰ্মুলাটো কি আছিলে, a² - b²। ইয়াত এইটো a বুলি ধৰিবা, এইটো b বুলি ধৰিবা। ফৰ্মুলা মতে কি আছিলে, a² - b²। তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ, a ভেলু কিমান আছিলে, 2 আছিলে, সেইকাৰণে আমি 2² - b ভেলু কি আছিলে, √3 আছিলে, সেইকাৰণে আমি √3 হোল স্কুৱেৰ লিখিব পাৰোঁ। তাৰমানে a² - b²। বুজি পালা? তাৰপিছত একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে কি হয়, সেই সংখ্যাটোৱে বহে, সেইকাৰণে আমি যিটো সংখ্যা আছিলে সেই সংখ্যাটোকে বহাই দিলোঁ ইয়াত। তাৰপিছত প্লাছ দিয়ে, তাৰপিছত এইখিনিও কি আছে, a - b a + b হ'ল। একেটা ফৰ্মুলাতে পৰি আছে, তেতিয়াহ'লে a ভেলু ইয়াত কি হয়, 5 হয়, আৰু b ভেলু ইয়াত √3 হয়। a ভেলু √5 b ভেলু √3। তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ, √5² - √3², তাৰমানে a² - b² হৈছে। বুজি পালা? ফৰ্মুলা মতে আমি লিখিছোঁ বস্তুখিনি। তাৰপিছত এইটো চোৱা, এইটো আমি যেনেদৰে আছিলে তেনেদৰেই থৈ দিম। বুজি পালা? এইটো যেনেদৰে আছিলে তোমালোকে তেনেদৰেই লিখিব পাৰিবা। এইটো প্লাছ হয় দেই, তোমালোকে এইটো প্লাছ পাতিবা। প্লাছ কি হ'ব, এইটো ঠিক তেনেদৰে একেই কৰিছে, তাহলে ইয়াত a ভেলু 2 b ভেলু √5। আমি কি লিখিব পাৰোঁ, 2² - √5², তাৰমানে a² - b²। গোটেইখিনি a² - b² ফৰ্মতে আমি ভাঙিব লাগিব। তাৰপিছত 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে কি হ'ব, সেই সংখ্যাটোৱে হয়, তেতিয়াহ'লে এই সংখ্যাটো আমি লিখিব পাৰোঁ। এইটো প্লাছ পাতিবা, এইটো মাইনাছ হৈ, তাৰমানে ইনটু হৈ গৈছিলে, তোমালোকে প্লাছ পাতিবা। কি লিখিব পাৰোঁ, 2 + √5। বুজি পালা? এই যোগফলটো তোমালোকে কিনাৰত 0 দি যাব পাৰিবা। এতিয়া চাবা, ওপৰতো যেনেদৰে আছিলে তেনেদৰে ৰাখিবা। তাৰপিছত এতিয়া কৰা,
2 টু স্কোৱাৰ কৰিলে কিমান হ'ব 2 দুগুণ 4 হ'ব মাইনাছ দিয়ে মাইনাছ দিয়ে √3 স্কোৱাৰ কৰিলে কিমান হ'ব 3 বহিব প্লাছ ওপৰতো যেনেদৰে আছিলে তেনেদৰে ৰাখিবা √5 প্লাছ √3 ঠিক আছে √5 টু স্কোৱাৰ কৰিলে কিমান বহিব 5 বহিব মাইনাছ থকা মাইনাছ বহিব √3 টু স্কোৱাৰ কৰিলে বহিব 3 তাৰপিছত প্লাছ দিয়া তাৰপিছত ওপৰত যেনেদৰে আছিলে তেনেদৰে সেইটো লিখা তাৰপিছত কি কৰিবা 2 টু স্কোৱাৰ কৰা 2 টু স্কোৱাৰ কৰিলে কিমান হ'ব 4 হ'ব মাইনাছ থকা কাৰণে মাইনাছ বহালা তাৰপিছত √5 টু স্কোৱাৰ কৰিলে কিমান বহিব 5 বহিব আৰু ইজুকেল 0 ঠিক আছে তাৰপিছত আকৌ কৰা ওপৰডোখৰ যেনেদৰে আছিলে তেনেদৰে বহাবা তাৰপিছত 4ৰ পৰা 3 টো মাইনাছ কৰা 4ৰ পৰা 3 মাইনাছ কৰিলে বহিব 1 ঠিক আছে প্লাছ বহোৱা তাৰপিছত কি হ'ব 2 ইনটু √5 প্লাছ √3 যেনেদৰে আছিলে ওপৰত তেনেদৰে বহাবা তাৰপিছত 5ৰ পৰা 3 বিয়োগ কৰা 5ৰ পৰা 3 বিয়োগ কৰিলে কিমান বহিব 2 বহিব তাৰ 5ৰ পৰা 3টা গ'লে 2 তাৰপিছত কি হ'ব √2 প্লাছ √5 হ'ল ওপৰতো যেনেদৰে আছিলে তেনেদৰে বহাবা তাৰপিছত 4ৰ পৰা 5 মাইনাছ কৰিলে কিমান হ'ব 4ৰ পৰা 5 মাইনাছ নাযায় সেইকাৰণে 5ৰ পৰা আমি 4টো মাইনাছ কৰিম তেতিয়া কিমান হ'ব 5 পৰা 4 গ'লে 1 হ'ব কিন্তু ডাঙৰটোৰ লগত মাইনাছ হোৱাৰ কাৰণে মাইনাছ বহিছে বুজি পালা ইজুকেল 0 এতিয়া কি কৰিবা এইটো 2 আৰু এইটো 2 কি হৈছে কটাকটি কৰিব পৰা হৈছে সেইকাৰণে এইটো 2 আৰু এইটো 2 কাটি দিবা এইটো কটাকটি যাবৰ কাৰণে আমি এইটো কি কৰিলোঁ পূৰণ কৰি নিদিলোঁ বুজি পালা এইটো কাৰণত আমি ৰখাই থৈছিলোঁ এতিয়া চাবা যিহেতু তলত 1 নবহে যিকোনো এটা সংখ্যা তলত 1 নবহে সেইকাৰণে আমি 1টো আঁতৰাই দিব পাৰোঁ 1টো যদি আমি আঁতৰাই দিওঁ তেতিয়া কি থাকি যাব 2 মাইনাছ √3 থাকিব বুজি পালা তাৰপিছত এইফালে কি থাকিব প্লাছ √5 প্লাছ √3 থাকি যাব বুজি পালা তাৰপিছত যিহেতু এইটো মাইনাছ আছে তাহলে মাইনাছডাল যদি আমি ওপৰলৈ তুলি দিওঁ কি হ'ব প্লাছ মাইনাছ এডাল মাইনাছ বহিব বুজি পালা মাইনাছ বহা মাত্ৰকেই যিটো সংখ্যা থাকিব সেইটো সংখ্যা ব্ৰেকেটত বহি যাব বুজি পালা মাইনাছডাল প্লাছ মাইনাছ হৈ গ'ল সেইকাৰণে কি হ'ব এইটো সংখ্যা ব্ৰেকেটত বহিব আৰু ইফালে পাতা ইকুৱেল 0 এতিয়া চাবা এতিয়া আমি এইকেইটা সংখ্যা একেভাগে পাতি ল'ম একেভাগে আমি পাতি লৈছোঁ তাৰপিছত আমি এতিয়া ব্ৰেকেটডাল উঠাব লাগিব যেতিয়া ব্ৰেকেটডাল উঠাম চাবা ইয়াৰ আগত আমি প্লাছ চিন আছে বুলি ধৰি ল'ম যদি 2টো আগত প্লাছ চিন আছে বুলি ধৰি ল'ম তেতিয়া কি হ'ব মাইনাছে প্লাছে মাইনাছ বহিব -2 এইটো 2 দেই এইটো 2 তাৰপিছত কি হ'ব মাইনাছে প্লাছে এডাল মাইনাছ বহিব ব্ৰেকেটডাল উঠোৱা মাত্ৰকে ব্ৰেকেটৰ ভিতৰত যিবোৰ চিন আছিলে সকলোখিনি সলনি হ'ব বুজি পালা √5 বহিলে ইজুকেল 0 যেতিয়া ব্ৰেকেটৰ বাহিৰত মাইনাছ থাকিব তাৰপিছত ব্ৰেকেটডাল যদি উঠাব লগা হয় তেতিয়া ব্ৰেকেটৰ ভিতৰত থকা চিনবোৰ সদায় সলনি হৈ যায় প্লাছ থাকিলে মাইনাছ বহিব মাইনাছ থাকিলে প্লাছ হ'ব ইয়াত প্লাছ আছিলে সেইকাৰণে মাইনাছ বহালোঁ ঠিক আছে এতিয়া চাবা যিহেতু এই 2টোৰ আগত প্লাছ চিন আছে বুলি আমি ধৰি লওঁ তেতিয়াহ'লে যদিহে এটা সংখ্যাৰ আগত প্লাছ চিন থাকে আৰু এটা সংখ্যাৰ আগত যদি মাইনাছ চিন থাকে তাকো যদি সংখ্যাকেইটা একে হয় তেতিয়া আমি সংখ্যাকেইটা কাটি দিব পাৰোঁ ঠিক আছে এইটো এটা কাট গ'ল ঠিক তেনেদৰে √3টোৰ আগত মাইনাছ আছে √3 এইটোৰ আগত প্লাছ আছে তেতিয়াহ'লে আমি এইটো আৰু এইটো কাটিব পাৰোঁ ঠিক তেনেদৰে চাই লওঁ √5 আগত প্লাছ চিন আছে আৰু √5 আগত মাইনাছ চিন আছে দেখিছা এটা প্লাছ আৰু এটাত মাইনাছ তাকো সংখ্যা দুটা একে তেতিয়াহ'লে আমি এইটো আৰু এইটো কাটিব পাৰোঁ এতিয়া চোৱা এটা সংখ্যা বাকী নাথাকিলে তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ 0 এইপিনে লিখিব পাৰোঁ 0 ঠিক আছে এতিয়া দুইফালে একে হ'ল তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ লেফ্ট হেণ্ড চাইড ইজুকেল টু ৰাইট হেণ্ড চাইড তোমালোকে বুজি পালা তাৰপিছত আমি লিখিব পাৰোঁ প্ৰমাণিত বুজি পালা বা যিখিনি ইংলিছত লিখা সেইখিনি লিখিব পাৰা হেন্স প্ৰুভড বুজি পালা যদি তোমালোকে বুজি নাপোৱা তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি দিবা মই ইজি নিয়মত বুজাবৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে আৰু তোমালোকে বুজি পাইছা নাই পোৱা কমেণ্ট কৰি দিবা আৰু কোনোবাই যদি ছাবস্ক্ৰাইব নাই কৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আজিলৈ আহোঁ বাই বাই